মোৰ মনত পৰিছে কেইবাটাও কথা যেতিয়া আপোনালোকে মোক মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব দিছিল মোৰ সতীৰ্থ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অতুল বৰা কেশৱ মহন্ত আৰু সকলোৰ সৈতে মিলি আমি যেতিয়া বিধায়কসকল আৰু আমাৰ দলৰ কৰ্মকৰ্তাসকল সকলো মিলি আমি যেতিয়া বিভিন্ন ধৰণৰ কামবিলাক হাতত লৈছিলো সেই কামবিলাক আজি তাৰিখত ইয়াৰ সফল ৰূপ দেখি মই নিজে আনন্দিত হৈছো আজি ভাৰত বাংলা সীমান্ত সিল কৰাৰ পৰা আৰম্ভ কৰি আজি অসমীয়া মানুহৰ হাতত মাটিৰ পট্টা তুলি দি চাহ বাগানৰ চাহ শ্ৰমিকৰ ৰাইজৰ হাতত মাটিৰ পট্টা তুলি দি এইখন চৰকাৰে এটা কথা নিশ্চিত কৰিছে অসমৰ মাটি অসমীয়াৰ হাতত সদায় সুৰক্ষিত হৈ থাকিব লাগিব কাৰণ মাটি ভেটি থাকিলেহে নিজৰ স্বাভিমান জীয়াই থাকিব আৰু নিজৰ ভাষা সাহিত্য থাকিলেহে এটা জাতিয়ে নিজৰ শক্তিশালী পৰিচয় বিশ্বৰ বুকুত সৌগৌৰৱেৰে দিব পাৰিব গতিকে মই আশা ৰাখিছো যে আগন্তুক দিনত এইখন অসমে আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ আন্তৰিকতাৰ ফলত আমি বহু ক্ষেত্ৰত আজি অসমত পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছো শান্তি সম্প্ৰীতিৰ লগতে আজি প্ৰগতি যেনেধৰণে সম্ভৱ হৈছে ইয়াৰ ফলশ্ৰুতিত আজি ডেকা গাভৰুৱে নতুন উৎসাহেৰে নিজৰ জীৱন গঢ় দিয়াৰ বাবে অত্যাধুনিক সা সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে